ভৰিত আৰক্ষীৰ গুলি লগাৰ পাছতো ড্ৰাগছ ব্যৱসায়ত জড়িত ড্ৰাগছ মাফিয়া পুনৰ হিৰইন সৰবৰাহৰ গোচৰত জিঞ্জিয়া আৰক্ষীয়ে আটক কৰিলে সুজল ভূঞা ওৰফে শিৱা ভূঞাক। 2022 চনত বিশ্বনাথ জিলা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গুলিয়াবলৈ বাধ্য হৈছিল শিৱাক। আজিও একে অভিযোগতে শিৱাসহ জিঞ্জিয়া আৰক্ষীৰ দলে 29টাকৈ ড্ৰাগছৰ কণ্টেইনাৰো জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আজি পুৱা বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে জিঞ্জিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাগৰ চাহৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মোনাবাৰী চাহ বাগিচাৰ বিশ্বজিৎ মহানন্দ নামৰ লোকজনৰ ঘৰৰ পৰা 29টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। লগতে পুনৰ আৰক্ষীৰ দলটোৱে বিশ্বনাথৰ বুৰিগাং অঞ্চলৰ পৰা শিৱা ভূঞাক আটক কৰে। উল্লেখ্য যে শিৱা ভূঞা হৈছে বিশ্বনাথ জিলাত ড্ৰাগছ সৰবৰাহ কৰাৰ মাষ্টাৰ মাইণ্ড। আৰক্ষীৰ সূত্ৰ মতে শিৱা ভূঞাই মোনাবাৰী চাহ বাগিচাৰ বিশ্বজিৎ মহানন্দ নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগত মিলি এজন 10ম শ্ৰেণীৰ অধ্যয়ন কৰা ছাত্ৰৰ দ্বাৰা উক্ত অঞ্চলত অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। কিন্তু জিঞ্জিয়া আৰক্ষীয়ে এই বিষয়ে তথ্য লাভ কৰাৰ পাছতে বিশ্বজিৎ মহানন্দৰ ঘৰত অভিযান চলাই যদিও বিশ্বজিৎ মহানন্দ আৰক্ষী অহাৰ পূৰ্বেই পলায়ন কৰে। কিন্তু আৰক্ষী দলটোৱে বিশ্বজিৎ মহানন্দৰ ঘৰ তালাচী কৰি 29টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। তাৰ পিছতে এই ড্ৰাগছ ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড তথা বিশ্বনাথৰ বুৰিগাং অঞ্চলৰ যুৱক শিৱা ভূঞাক আটক কৰে আৰক্ষীৰ দলটোৱে। শিৱা ভূঞাক 2022 চনতো বিশ্বনাথ আৰক্ষীয়ে অবৈধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰি আনি থকা সময়তে আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰিছিল। অৱশেষত বিশ্বনাথ আৰক্ষীয়ে শিৱা ভূঞাৰ ভৰিত গুলি নিক্ষেপ কৰিছিল আৰু তাৰ পিছতে শিৱা ভূঞা বহুদিন জিলা কাৰাগাৰত থাকিবলগীয়া হৈছিল। পিছৰ পৰ্যায়ত শিৱা ভূঞা জেলৰ পৰা ওলাল যদিও পুনৰ বিশ্বনাথত অবৈধ ড্ৰাগছ ব্যৱসায়ত নিজে জড়িত হোৱাৰ লগতে কণ কণ ছাত্ৰকো এতিয়া অবৈধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত কৰাৰ কথা তথ্য পোহৰলৈ আহিছে। আনফালে জিলা আৰক্ষীয়ে সমস্ত ঘটনাৰ তদন্ত অতি ক্ষিপ্ৰতাৰে কৰাৰ লগতে আনজন পলাতক ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিৎ মহানন্দকো আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।